এই যে সাহায্য নিবলৈ সাহায্য এইটো কিহৰ সাহায্য ঈদের উপলক্ষে ঈদ উপলক্ষে কোনে দিয়ে জুলু দাদা জান্নাত ফাৰ্নিচাৰ ফার্নিচার প্ৰত্যেক বছৰে দিয়ে নে দিয়ে কত বছর দিয়ে কি দিছে আজি আজি চাউল দিছে তেল দিছে মই দিছে কাপোৰ দিছে এখেতটো মানে জোনাম মানুহ হয় মুছলিম মানুহ হয় আৰু আপোনালোক দেখিছোঁ হিন্দু মানুহ কিবা ভেদভাৱ কৰে না 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 প্ৰত্যেক বছৰে দিয়ে সব চবকে দিয়ে শেফালী বিশ্বাস প্ৰত্যেক বছৰে আহেনে ইয়াত আহো আৰু কি দিয়ে এই কাপোৰ দিয়ে তাৰপিছতে বুট আৰু হেৰি বাদা এই খেজুৰ ঈদ উপলক্ষে দিয়ে ঈদ উপলক্ষে দিয়ে মই জান্নাত ফাৰ্নিচাৰ হাউচৰ পৰা কৈ আছোঁ তাৰমানে আমি প্ৰত্যেক বছৰে যদি আজি 10,000 বা 20,000 টকা মোৰ জেগাত হয় তেতিয়া মই দান ক্ৰয়ত মিলাই মই 1 লাখ টকা 1.5 লাখ টকা বস্তু মানে আয়োজন কৰোঁ যে আমাৰ দুখীয়া ভাইসকলক মানে সহায় কৰিবৰ কাৰণে গতিকে চবেই দোৱা কৰিব আৰু চবকে মানে জানিব বিচাৰিছোঁ জাকাত হোক ফেতৰা হোক যি হোক দুখীয়া মানুহক ধুনীয়াকৈ দিলে ভাল হয় যেনেকুৱা ৰমজান মাহ আমি নিজেও খাব লাগে আনকো খুৱাব লাগে গতিকে খালি নিজৰখন চালে নহ'ব লোকৰটোহে চাব লাগিব গতিকে মই ভাবোঁ দুখীয়া হোক ৰজা হোক বিকাৰী হোক এক লগতে যে আমি থাকিব পাৰি খাব পাৰি চলিব পাৰি ধুনীয়াকৈ ৰমজান মাহটো পাৰ কৰিব পাৰি ইমানেই মই ক'ব বিচাৰিছিলোঁ আহাৰ ঘৰে ঘৰে যাতে জাকাত আৰু ফেতৰা দিবলৈ কাৰণে চেষ্টা কৰে গতিকে মোতকৈ বহুত ধনী ধনী মানুহ আছে যদি চেষ্টা কৰে 1 লাখ 2 লাখ 3 লাখ টকাকেও দিব পাৰে কোনো অসুবিধা নাই কেতিয়াবা মই মাদ্ৰাছাত দিওঁ 1 বছৰ যদি মাদ্ৰাছাত দিওঁ আৰু 1 বছৰ মই এই দুখীয়া ৰাইজক মই দিওঁ আপোনাৰ ইয়াত হিন্দু মুছলিম উভয় ধৰ্মৰ মানুহে আহি এই ঈদৰ জাকাত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নাই এইটো চব জাতি মোৰ কোনো জাতি ধৰ্ম নহয় হিন্দু হোক মুছলমান হোক শিখ হোক কেঁচাই হোক আপোনাৰ অসমীয়া হোক মই কাকো জাতি ধৰ্ম বুলি হেৰি নকৰোঁ এতিয়া হিন্দু মানুহো আছে আমাৰ অসমীয়া মানুহো আছে বড়ো মানুহো আছে দুখীয়া শ্ৰেণীৰ যিমান মানুহ আছে সকলোকে মই দি আছোঁ খালি অকলে আমাৰ মুছলিম ধৰ্মৰ মানুহো নহয় জাকাতৰ বাবে আজি আপুনি আয়োজন কি কৰিছে জাকাতৰ ভাৱতে শাৰী দিছোঁ লেডিছক আৰু জেণ্টছক মই পাঞ্জাবী দিছোঁ কিছুমানে যদি শাৰী নালাগে তেতিয়া দুপাট্টা আছে দুপাট্টা যদি নালাগে ব্লাউজ আছে পেটিকোট আছে তাৰপাছত আপোনাৰ খেজুৰ আছে আপোনাৰ চিঞৈ আছে তাৰপিছত বুট আছে জহা চাউল আছে তাৰপাছত আপোনাৰ হেৰি আছে তেলো দিছোঁ কমচে কম 500 গ্ৰামকৈ তেল দিছোঁ 1 কেজিকৈ জহা চাউল দিছোঁ যাতে এসাঁজ দুখীয়া মানুহে ধুনীয়াকৈ খাব পাৰে আৰু